অসম নৰ্থ ইষ্টলৈ স্বাগতম জনাইছো মই ঋতুস্মিতা উদুলি মুদুলি পৰিবেশে বিৰাজ কৰিছে ৰঙিয়াৰ হাতীখলা পথাৰত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনতো দেখিবলৈ পোৱা গৈছে অগণন ভক্তই ভিৰ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত আৰু এই সন্দৰ্ভত সবিশেষ দেখুৱাব আমাৰ সাংবাদিক মৃদুল মজুমদাৰে ক'ব লাগিব 93 সংখ্যক ৰঙিয়াৰ মৰঞ্জনা হাতীখলা পথাৰৰ উখল-মাখল পৰিৱেশে বিৰাজমান কৰিছে দ্বিতীয় দিনৰ এক উখল-মাখল পৰিৱেশ দূৰ দূৰণিৰ পৰা আহিতসকলে এই অস্থায়ী নামঘৰত এক আধ্যাত্মিক পৰিৱেশে বিৰাজমান কৰিছে আমি B24 অসমীয়াৰ জৰিয়তে পোনপটীয়াভাৱে আমি মোৰ সতীৰ্থ দেখুৱাব এক লোকে লোকাৰণ্য পৰিৱেশে বিৰাজমান হৈছে আধ্যাত্মিক পৰিৱেশে বিৰাজমান হৈছে ভিন্ন প্ৰান্তৰ ভিন্ন লোকে আহি এই সমাগমস্থলীত আহি সমাবেত হৈছে আমি কথা পাতিবলৈ যত্ন কৰিম বাপকৰ পৰা আহিছে আমি তেজপুৰ জিলা শাখাৰ পৰা আহিছো এক উখল-মাখল পৰিৱেশে বিৰাজমান হৈছে এক আধ্যাত্মিক পৰিৱেশ বিৰাজ হৈছে আমি ভাগ ঘোষাৰে আমি সেৱা কৰিম কৃষ্ণ কৃষ্ণ হৰে ৰাম হৰি নাম বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃত শ্ৰীমন্ত শংকৰে পাৰমানিলা বয়ে ব্ৰহ্মাণ্ড গোবিন্দৰ প্ৰেম অমৃত নদী বয়ে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ হৰি নামে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু কাহান্ত বিলাই নাই 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 আমার পরম গুরু রাম কাহান্ত বিনাই নাই 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 আমার পরম গুরু কৃষ্ণ কৃষ্ণ হরে হরে কৃষ্ণ শংকৰ
সময় নিশ্চিতভাৱে এনেদৰে গুৰু বন্দনাৰে মুখৰিত হৈ আছে 93 সংখ্যক বাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিনাও এক হৰিনামে মুখৰিত হৈ আছে। আমি দেখুৱাই আছোঁ পোনপটীয়াভাৱে B24 অসমীয়াৰ জৰিয়তে এক আধ্যাত্মিক পৰিৱেশে বিৰাজমান হৈছে অস্থায়ী নামঘৰ প্ৰাংগণত। এই প্ৰথমটো কাৰ্যসূচী আমি দেখুওৱাৰ কাৰণে আজি আহি উপস্থিত হৈছোঁ। পোনপটীয়াভাৱে আমি পৰৱৰ্তী সময়ত এই যিসমূহ কাৰ্যসূচী আছে আমি দেখুৱাই যাবলৈ চেষ্টা কৰিম B24 অসমীয়াৰ জৰিয়তে।